নমস্কাৰ, মই হিমুজিত। মই আজি এটা এক্সপেৰিমেণ্ট কৰিম। এইটো আছে বিয়াৰ বটল আৰু এইটো হৈছে কাঁচৰ বটল। মানে এনেকুৱা ধৰণৰ কাঁচৰ বটলখিনি মানে কেনেকৈ এইটো বিয়াৰ বটলেদি মানে বনাব পাৰি সেইটো বিষয়ে আপোনালোকে এটা পদ্ধতি দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। প্ৰথমতে আমি এইখিনি মানে কেনেকৈ কাটিব পাৰি তাৰ বিষয়ে আপোনালোকক অলপমান জনাই দিছোঁ। মানে প্ৰথমতে লাগিব আমাক এটা কাঁচৰ বটল। যিকোনো ধৰণৰ কাঁচৰ বটল হ'লে চলি যাব। প্ৰথমতে লাগিব এটা কাঁচৰ বটল, তাৰপাছত এটা সূতা কোনো নাইবা যিকোনো বস্তু মানে মিৰি ল'ব লাগিব এনেকুৱা ধৰণৰ। তাৰপিছত য'ত নেকি সূতাখিনি মিৰি ল'ব তাতে মানে পেট্ৰলখিনি ঢালি দিব লাগিব অলপকৈ। পাছত জুই সংযোগ কৰি দিব লাগিব। কৰি দিয়াৰ পিছত যেতিয়া জ্বলি থাকিব, জ্বলিৰ পাছত নিমি যোৱাৰ পিছত মানে এইটো গৰম হৈ থকা অৱস্থাতে মানে পানীখিনিত ডুবাই দিলে মানে চেম এনেকুৱা ধৰণৰ কাঁচৰ বটলৰ নিচিনা হৈ উঠিব। তাৰপিছত সেই কাঁচৰ বটলখিনি মানে এটা যদি চিৰিজৰ সহায়ত যদি আপোনালোকে ভালকৈ চাফা কৰি লয় তেতিয়াহ'লে মানে চেম এনেকুৱা ধৰণৰ কাঁচৰ বটল কনভাৰ্ট হ'ব। তো বলক আমি এতিয়া আৰম্ভ কৰোঁ। আৰু এতিয়া মই চেম এনেকুৱা বটলটো মানে এনেকুৱা কাঁচৰ বটলত কনভাৰ্ট কৰিম। এইটো কনভাৰ্ট কৰাৰ কাৰণে মোৰ লগত এটা বস্তু আছে, এইবিলাক দেখুৱাই আছোঁ আপোনালোকক। এইটো পলিথিনত মানে বস্তুখিনি ৰাখি থৈছোঁ। প্ৰথমতে লাগিব পেট্ৰল, এইটো চিৰিজ সূতা। যদিহে এনেকুৱা ধৰণৰ কাঁচৰ বটলখিনি যদি এনেকুৱা ধৰণৰ চেপ বনাব লাগে তেতিয়াহ'লে এনেধৰণৰ বাছ এইটো আৰু এইটো বাছ এনেকুৱা ধৰণৰ মেকানিজম লাগিব। আৰু লাগিব পানী। আগলৈ দেখুৱাইছোঁ। প্ৰথমতে বাছ এইখিনি সূতাখিনি মিলাই ল'ম, মানে অলপ ডাঠকৈ। এনেকুৱা ধৰণৰ বটলখিনি মানে যধে মধে বাছ পেলাই থোৱা থাকে। যদিহে আপোনালোকে এনেকুৱা ধৰণৰ বনাব বিচাৰে তেতিয়াহ'লে বনাব পাৰে মানে। আৰু এতিয়া মানে ইয়াত এনেকুৱা ধৰণৰ বা যিকোনো পেট্ৰল বা জুই জ্বলিলে হ'ল, মানে ধৰক কেৰাচিন, ডিজেল, পেট্ৰল ইয়াত এনেকুৱাকৈ মানে গলকৈ দিব লাগিব। তাৰপিছত জুইখিনি জ্বলাই দিলে হ'ল। বহুত হাৱা হৈ আছে দেই। এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ চেম এনেকুৱা ধৰণৰ মানে ৰিংটো যিটো বতাহত মানে এৰি হৈছিলে। আৰু এতিয়া মই জ্বলাম। ঠিক এনেকুৱা ধৰণৰ আৰু এইটো যেতিয়া নিমি যাব তেতিয়া মানে পানী ঢালি দিম। এইটো নিমিবলৈ হ'ল। এতিয়া মই পানী ঢালিম। এইখিনি পানী ঢালিম এতিয়া। আপোনালোকক মই এটা কৈছিলোঁ যে মানে এনেকুৱা বটলখিনি মানে এনেকুৱা কাঁচৰ বটলত কেনেকৈ কনভাৰ্ট কৰিব পাৰি। মই এইটো আপোনালোকক কৰি দেখুৱালোঁ। চেম এনেকুৱা ধৰণৰ বিয়াৰ বটল, এইটো চেম। আৰু চেম এইটো কাঁচৰ গ্লাছ, চেম হৈছে নেকি? এনেকুৱা ধৰণৰ কৰিম বুলি কৈছিলোঁ। এইখিনি আমাৰ যে হেৰিখিনি মানে ভাঙি কিনে ওলাইছে। এতিয়া এইটোতো কামত নাই এতিয়া। আৰু এইটো হৈছে মেইন কামত মানে। আৰু এতিয়া মানে এইখিনি হৈছে জোঙা হৈ আছে। মানে এইটো যদি কিবাকৈ মানে ভালকৈ হেৰি কৰে মানে লাগিলে কাটিব। আৰু এতিয়া মই অলপমান চিৰি মানে বহি দিম। বাছ চাই থাকক এইখিনি। এইটো হৈ গৈছে গাইজ। আৰু এতিয়া মোৰ এইটো হৈছে বিয়াৰৰ বটল। আৰু এইটো বিয়াৰৰ বটলখিনি মানে এনেকুৱা ধৰণৰ কাঁচৰ বটলেদি মানে আপোনালোকক বনাম বুলি মই কৈছিলোঁ। আৰু এইটো বনোৱাখিনি হ'ল চেম এনেকুৱা ধৰণৰ কাঁচৰ বটল। চেম হৈছে না। ঠিক এনেকুৱা ধৰণৰ কাঁচৰ বটলখিনি ধৰক ফুলৰ টাব নাইবা যদি ফুলখিনি সজাব লাগে তেতিয়াহ'লে এইটো ব্যৱহাৰ কৰিব পাৰি। আৰু যদি কোনোবা খোৱাৰ কাৰণেও যদি ব্যৱহাৰ কৰিব বিচাৰে মানে কোনো ধৰণৰ ক্ষতি নকৰে। এইটোৱে আছিল মোৰ আজিৰ এক্সপেৰিমেণ্ট ভিডিঅ'। আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ, জয় অসম।